ডাঠ একদম পুৰা 9 হয় এইটো টিপি দিলেও মানে ভাগি নাযায় এইটো এটা আপুনি এনেকৈ বেকা কৰি দিলেও ফাটি নাযায় পুৰা 9 হয় প্ৰডাক্টটো ভাল পাইছে পাতল পাতল ডাঠ পাইছে দাদাই ফিডবেকটো দিছে আপোনালোকে গম পাইছে প্ৰডাক্টটো ভাল পাইছে ডাঠ পাইছে আৰু কোৱালিটিটো ভাল আপোনালোকে গম পাইছে মই যিমানবিলাক প্ৰডাক্ট ছাপ্লাই দিওঁ চব 9 আপোনাৰ ভাল কোৱালিটিৰ প্ৰডাক্টে ছাপ্লাই দিওঁ লাষ্টিংটো বেছিকৈ কৰা আপোনালোকে এতিয়া দেখা পাইছে এইবিলাক এতিয়া কাউণ্টিং হৈ আছে এতিয়া মই যাব লৈছোঁ দাদাৰ ঘৰৰ পৰা আৰু যাব টাইমতে সম্বৰ্ধনা জনাবৰ কাৰণে ৰৈ আছে কৰি আপোনালোকে দেখা পাইছে এখন ফুলা গামোচা দিছে নথৈ আনন্দিতা আৰু অসমীয়া জাতিটো মান স্বাভিমান এখন ফুলা গামোচা আমাৰ এইফালে ক'ব গ'লে মাজিদ ভাইকো দিছে আপোনালোকে দেখা পাইছে মাজিদ ভাইক দিছে আৰু এইফালে আমাৰ ৰবিল হুছেইন আমাৰ নতুনকৈ আহিছে ক'ব গ'লে লখিমপুৰলৈ আহিলে গোলাঘাটৰ পৰা ক'ব গ'লে যথেষ্ট অকণ মোক হেল্প কৰিলে তাৰ কাৰণে তেখেতকো মোৰ ফালৰ পৰা বেষ্ট অফ লাক Take my head down, shining no more. I don't know if we can do this anymore. If there is a sun, then yeah. If there is a way, I will never stay, never stay.
নমস্কাৰ বন্ধুসকল, য়ংষ্টাৰ পৰ্টেল সকলোকে স্বাগতম। 4জন ছাবস্ক্ৰাইবাৰ মাল ইয়াত লোড কৰি ৰাখিছোঁ। আপোনালোকে দেখা পাইছে লখিমপুৰৰ 3জন আৰু এজন হ'ল আপোনাৰ ক'ব গ'লে এই শোণিতপুৰৰ হয়। এতিয়া মাল ছাপ্লাই দিমগৈ। আপোনালোকে দেখা পাইছে গাড়ীত সম্পূৰ্ণৰূপে মাল লোডিং কৰি ল'লোঁ। আমাৰ মাজিদ ভাই অহা নাই, অলপ টাইম লগাই দিছে। সি হাত ধুবলৈ গ'ল। আপোনালোকে দেখা পাইছে নিপুল ড্ৰিংকাৰ ছিষ্টেম আৰু ফ্লট ড্ৰিংকাৰ ছিষ্টেম আৰু য়েল্ল' কালাৰ চিলপলিনো আছে। চব মাল পেক হৈ আছে ইয়াতে। আপোনালোকে দেখা পাইছে 4জন ছাবস্ক্ৰাইবাৰৰ টোটেল মাল আহিছে। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। এতিয়া আমি আছোঁ এতিয়া শোণিতপুৰত আছোঁ। আপোনালোকে দেখা পাইছে আপোনাৰ কচুমতলাত নামামগৈ। ক'ব গ'লে ওচৰতে আপোনাৰ শোণিতপুৰ কচুমতলাত নামিব। তেখেতৰ নামটো হ'ল দিগন্ত দা ভাগৰ ফাৰ্মত নামামগৈ। দিগন্ত দা ভাগৰ ফাৰ্ম পাইছোঁ। আপোনালোকে দেখা পাইছে আগলৈ আছে দিগন্ত ভাগৰ ফাৰ্ম। আপোনালোকক দেখাই দিছোঁ নিপুল লিংকাৰ ছেটটো এতিয়া নমাই থৈ যাম দিগন্ত দা ভাগৰ ফাৰ্মত। আপোনালোকে দেখা পাইছে এতিয়া আমি গৈ আছোঁ। আপোনালোকে আঁতৰৰ পৰা দেখিছে যোনখন পাৰ্মানেণ্ট ছেট আছে সেইখনতে আপোনাৰ নিপুল লিংকাৰটো ইনষ্টল কৰা হ'ব। এখন পিছলৈ লেয়াৰ ফাৰ্মিং কৰিব। এতিয়া বৰ্তমান ব্ৰইলাৰ কৰিব। এতিয়া মই জুম কৰি পেলাই আঁতৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। এতিয়া মই গৈ আছোঁ। আপোনালোকে দেখা পাইছে মালবিলাক তাতে নমোৱা হ'ব। নিপুল ছেটৰ আপোনাৰ 6 পেকেট মাল আহিছে তেখেতৰ নিপুল ছেটৰ, আৰু এপেকেট মোৰ এটা 7 পেকেট মাল হ'ব। টোটেল 7 পেকেট মাল নামিব আপোনাৰ। আগলৈ গেট আছে, গেট খুলিব লাগিব। এখন গেট অলপ মাৰ খাই আছে। আপোনালোকে দেখা পাইছে যথেষ্ট ধূলি আছে, মানে ৰ'দটো পূৰা দিছে আজি ক'ব গ'লে। আৰু ডাঙৰকৈ ফিচাৰী কৰি থৈছে দিগন্ত দাই। আপোনালোকে দেখা পাইছে আগলৈ এইবিলাক ডাঙৰ ফিচাৰী আছে। পিছত মই দেখাম যেতিয়া ইনষ্টলেশ্যন কৰিবলৈ আহিম, তেতিয়া ভালদৰে আপোনালোকক দেখাম তেখেতৰ ফাৰ্মিং এৰিয়াটো। এতিয়া বিশেষকৈ মোৰ সময় বহুত কম, লখিমপুৰ পাবগৈ লাগিব। দিগন্ত দা ভাগৰ ফাৰ্মখন দেখাই দিছে। আপোনালোকে দেখা পাইছে 34 ফুট আপোনাৰ বহল আছে। এখন পাৰ্মানেণ্ট ছেট হয়। আপোনালোকে দেখা পাইছে লোহাৰৰ কেঁচি দি পেলাই বনাইছে। 34 আপোনাৰ বহল আৰু দীঘলটো আছে 117 ফুট, আৰু নিপুল ছিষ্টেমটো এতিয়া বনাম ইয়াত 100 ফুট, আৰু ইফালে আপোনাৰ গেপ ৰাখিব তেখেতে দানা চানা ৰাখিবৰ কাৰণত। দেখা পাইছে তলটো মজিয়াটো সমান কৰি ৰাখিছে। ডাঙৰ ট্ৰেক্টৰ দি আপোনাৰ ক'ব গ'লে লটাৰ মাৰি দিলে, মাৰি গোটেই আপোনাৰ সমান কৰি ৰাখিছে। আপোনালোকে দেখা পাইছে আৰু চব কেঁচিবোৰ আপোনাৰ লোহাৰৰ, পাৰ্লিংবিলাক লোহাৰৰ পাৰ্মানেণ্ট ছেট বনাইছে। আৰু এইটো আপোনালোকে দেখা পাইছে এইটো লোহাৰৰ আপোনাৰ এইটো পুচ হয় ক'ব গ'লে। তলৰ পৰা বলটো দি পেলাই ফিটিং কৰিছে। আপোনালোকে দেখা পাইছে মানে ফিউচাৰলৈ ক'ব গ'লে আগলৈ এখন মানে লেয়াৰ ফাৰ্মিং কৰিব। এতিয়া বৰ্তমান ব্ৰইলাৰ কৰিব। আৰু ইফালে দুটা ছেট আছে। দুটা ছেটত আজি মানে মুৰ্গী আছে। আজি কিমান দিন হৈছে যিখন এটা পোৱালি? এইফালে 18 দিন হৈছে, এইফালে 32 দিন হৈছে। এফালে 18 দিন হৈছে, এফালে 32 দিন হৈছে। আপোনালোকক এতিয়া মই ফাৰ্মৰ ভিতৰত পৰিৱেশ নেদেখাওঁ বাৰু। মই যেতিয়া নিপুল ইনষ্টলেশ্যন কৰিব আহিম তেতিয়া আপোনালোকক দেখাম। এতিয়া বস্তুবোৰ নমাই থকা হৈছে। আপোনালোকে দেখা পাইছে নিপুল ছেটৰ বস্তুবিলাক। এইবিলাক এতিয়া বস্তুবিলাক ইয়াক নমাই পেলাই ইয়াতে ৰখা হ'ব। আপোনালোকে দেখা পাইছে জোৰ আছে মানে ডেকা ল'ৰা জোৰ নাথাকিলে কেনেকৈ হ'ব ন? জোৰ থাকিবই লাগিব। আমাৰ মাজতে মালবিলাক চাই দিছে কোনটো কাৰ মাল, মানে ক'ব গ'লে 4জনৰ মাল আহিছেতো, চব মানে লিখা আছে, ট্ৰেকিং ID থাকে। এইটো GI পাইপটো নমাই থকা হৈছে। আপোনালোকে দেখা পাইছে এইটো বেগ নমা, এইটো হয়। আৰু এইটো গহীন আছে, গহীন আছে, আহি ল'ব দে। তাৰপিছত নমা হাই মূৰতো নমা। এইটো এইফালে থকাটো, তাৰপৰা এইটো নমা। আৰু এটা বেগত এনেকৈ মাৰ্ক কৰি থোৱা আছে দিগন্ত দা বুলি, সেই বেগটো আন। সেইটোৱে হ'ব নেকি? নহয় নহয় নহয়, সেইটো নহয়। কচুমতলা বুলি লেখা আছে ইয়াত, চাই লওঁ। সেইটো নহয়, আৰু বেগ আছে বোলে, চাইড কৰ। ইফালে উলিয়া। এতিয়া দিগন্ত দা ফাৰ্মত
মেটেৰিয়েলছ নমাই হৈ গ'ল এতিয়া ওলাইছোঁ আকৌ যাবলৈ আপোনালোকে দেখা পাইছে এতিয়া লখিমপুৰ মুখে এতিয়া ৰাওনা হ'ম আপোনালোকে দেখা পাইছে মোৰ ছাবস্ক্ৰাইবাৰ জয়ন্ত দাৰ আগত গৈ আছে তেখেতৰ ঘৰত ছাপ্লাই দিমগৈ টিংকাৰ তাৰপিছত যামগৈ নাৰায়ণপুৰ তাৰপিছত যামগৈ একদম লখিমপুৰ এই জয়ন্ত দা ভাগৰ ফাৰ্মত ফ্লট ড্ৰিংকাৰ ছিষ্টেমৰ গোটেই মেটেৰিয়েলছবিলাক নমালোঁ আপোনালোকে দেখা পাইছে এতিয়া যামগৈ নাৰায়ণপুৰ পিছত লখিমপুৰ যামগৈ গাড়ী এতিয়া ষ্টাৰ্টিং কৰিলোঁ আপোনালোকে দেখা পাইছে আৰু দুজন ছাবস্ক্ৰাইবাৰ মাল এতিয়া নমাবলৈ আছে ফাৰ্মখন বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ এতিয়া প্ৰায় আন্ধাৰ হৈ গ'ল আপোনালোকে দেখা পাইছে ফাৰ্মখনৰ আপোনাৰ ক'ব গ'লে কিমানটো দীঘল আছে কিমানটো আপোনাৰ বহল আছে এইটো নেক্সট ভিডিঅ'তহে মই জনাম যেতিয়া ইনষ্টলেশ্যন কৰিম এইখন ফাৰ্ম মই ইনষ্টলেশ্যন কৰিবৰ কাৰণে আহি আছোঁ আৰু এতিয়া মই আপোনালোকে দেখা পাইছে গাড়ী আমাৰ ঘূৰোৱা হৈছে আমি এতিয়া ওলালোঁ আকৌ ৰাতিকেহে লগ পাম আৰু দীপেন শইকীয়া মোৰ ছাবস্ক্ৰাইবাৰ তেখেতৰ ঘৰ পাই গ'লি হৈ আপোনালোকে দেখা পাইছে এয়া গাড়ী ইয়াত এতিয়া মাল নমাব লাগিব ফাৰ্ম ইয়াতে আছে নে আগলৈ আছে ফাৰ্ম আগত আছে নে ইয়াত আছে পিছফালে ঘৰৰ পিছফালে অঁ এতিয়া এইডোখৰতে গাড়ীটো ৰখাই বোলে এইডোখৰতে মালটো নমাই দিওঁ নহয় জানো অঁ এইখন ব্ৰেকত সোমাব আগলৈ নি পেলাই পিছটো ভৰাই দিয়ে নহ'লে পিছলৈ নি পেলাই আগটো ভৰাই দে পিছফালৰ লাইটটো জ্বলাই চিধা কৰ চিধা কৰ চিধা কৰ দেখা পাইছে দীপেনৰ ঘৰ পালেহি ৰাতি হৈ গ'লগৈ ফাৰ্মখন পিছফালে আছে আপোনালোকক এতিয়া দেখাবলৈ ইমান ভালদৰে নোৱাৰিম যিহেতু গাড়ীৰ পৰা সম্পূৰ্ণৰূপে মেটেৰিয়েলছবিলাক নমোৱা হ'ল আপোনালোকে দেখা পাইছে এখন য়েল্ল' কালাৰ চিলপলিনো ছাপ্লাই দিয়া আছে এই চিলপলিনটো লাষ্টিংটো 5 বছৰ কৰে 5 বছৰলৈকে আপোনাৰ বেয়া নহয় বেগেট আপোনাৰ ক'ব গ'লে য়েল্ল' কালাৰ আৰু বাকী ফ্লট ড্ৰিংকাৰ ছিষ্টেমৰ মেটেৰিয়েলছ আছে আপোনালোকে দেখা পাইছে আগলৈ এইফালে পাইপ আছে আপোনালোকক দেখাই দিছোঁ 15 ফুট দীঘলকৈ থাকে পাইপটো স্কোৱাৰ পাইপ ইয়াত আছে আপোনালোকে দেখা পাইছে স্কোৱাৰ পাইপটো আছে এতিয়া বন্ধুজনৰ ফাৰ্মলৈ আহিছোঁ অলপকৈ ফাৰ্মৰ ক্লিপছ এটা আপোনালোকক দেখাম যিহেতু ৰাতি হৈ গৈছে তেখেতকো আপোনালোকৰ আগত মই চিনাকি কৰি দিম আপোনালোক গোটেই ছাবস্ক্ৰাইবাৰসকলৰ মাজৰে এখেতো এজন ছাবস্ক্ৰাইবাৰ হয় মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ বন্ধুজন আপোনালোকৰ আগত চিনাকি কৰিছোঁ তেখেতৰ পৰিচয়টো দিব তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী দীপেন শইকীয়া দীপেন শইকীয়া তোমাৰ জেগাটোৰ নামটো কি কৈ দিয়া জেগাটোৰ নামটো নাৰায়ণপুৰ মাকুৱাৰী হয় মাকুৱাৰী হয় ন ফাৰ্মখনৰ দীঘলটো কিমান আছে এখন 108 ফুট আছে 108 ফুট দীঘল আছে আৰু বহল ভিতৰে 22 ফুট বহল আছে ছাইডতো ক'ব গ'লে হাইটটো মোৰ মতে 7 ফিটমান হ'ব মাজৰ চেণ্টাৰটোৰ আপোনাৰ 13.5 মান হ'ব আৰু কেজ ফাৰ্ম তেখেতৰ দেখা পাইছে জালি দি পেলাই কেজ ফাৰ্ম আছে কেজবিলাক কিমান চাইজ আছে 25 ফুটকৈ আছে ন 25 ফুট মূৰত মানে দীঘলত মানে কাঠ হৈ আছে আপোনালোকে দেখা পাইছে কৰিডৰ ৰাখিছে তেখেতে 25 ফুট দীঘলকৈ বহলটো কিমানকৈ আছে চাংবিলাক অঁ মানে কেজটোতো 6 ফুট বহল আছে আপোনালোকে গম পাইছে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যিহেতু মোৰ এতিয়া আকৌ লখিমপুৰ পাবগৈ লাগিব লখিমপুৰলৈ যাওঁতে আৰু মোৰ ক'ব গ'লে 1 ঘণ্টা ওচৰা-ওচৰি টাইম লাগিব
আৰু এতিয়া ইয়াৰ পৰা মই এতিয়া ওলাইছোঁ যিহেতু দীপেন শইকীয়া ঘৰত তেখেতৰ গোটেই মালবিলাক কাউণ্টিং কৰি দিলোঁ এতিয়া যাব লৈছোঁ যাব টাইমত তেখেতে সম্বোধনা জনাব লৈছে এইটো মৰমৰ উপহাৰ মানে ক'ব গ'লে প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰে দিয়ে প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰ ঘৰত গ'লে তেখেতলোকে ৰেচপেক্ট কৰে সন্মান কৰে দিব পৰা আপোনালোকে দেখা পাইছে এখন ফুলা গামোচা দিছে তেখেতে আৰু নথৈ মই আনন্দিত আগলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ভালদৰে কৰি যা প্ৰব্লেম থাকে মানে ফোন কৰিবা ঠিক আছে এতিয়া আমি যাব লৈছোঁ আৰু এতিয়া ৰাতি প্ৰায় ক'ব গ'লে টাইম 7টা বাজি গ'লগৈ আৰু এতিয়া যাব লৈছোঁ আৰু এতিয়া নেক্সট এতিয়া যামগৈ লখিমপুৰ এতিয়া নাৰায়ণপুৰৰ পৰা দেখা পাইছে লখিমপুৰ মুখে গৈ আছোঁ প্ৰায় ইয়াৰ পৰা 49 কিলোমিটাৰমান হৈ যাবগৈ ক'ব গ'লে এতিয়া গৈ আছোঁ আমি এতিয়া বিপুৰীয়া পাইছোঁহি বিপুৰীয়া টাউন আপোনালোকে দেখা পাইছে বিপুৰীয়া টাউনত আছোঁ ক্ষীৰোদ চুমুৱা দাদা মোৰ ছাবস্ক্ৰাইবাৰ হয় আৰু দাদা ফাৰ্মতে মেটেৰিয়েলছবিলাক ছাপ্লাই দিলোঁ ফ্লট ড্ৰিংকাৰ গোটেই ছিষ্টেমসমূহ পৰা এতিয়া কাউণ্টিং কৰি থকা আছে আপোনালোকে দেখা পাইছে আৰু ফাৰ্মখন কিমান দীঘল আছে এতিয়া মই দাদাক সুধি ফাৰ্মখন কিমান দীঘল আছে এখন দাদা 160 ফুট ফাৰ্মখন দীঘল আছে বহলটো 23 ফুট আছে আৰু মাজৰ যোনটো কেছ কিমান ফুট বনাইছে এইটো 9 ফুট বহল বনাইছে আৰু ছাইডৰ কেইখন ছাইডৰ কেইখন 4 ফুট আপোনালোকে গম পাইছে আৰু ফ্লট ড্ৰিংকাৰ গোটেই মেটেৰিয়েলছৰ পৰা ইয়াত ছাপ্লাই দিছোঁ মেটেৰিয়েলছৰ পৰা এতিয়া কাউণ্টিং কৰি আছে আপোনালোকে দেখা পাইছে ইয়াত 200 ml ফ্লট ড্ৰিংকাৰো দিয়া আছে আৰু 500 ml দিয়া আছে 500 ml বিলাক এইফালে আছে এইবিলাকো খুলি পেলাই এতিয়া কাউণ্টিং কৰিম আৰু এইফালে স্কোৱাৰ পাইপ দিয়া আছে আপোনালোকে দেখা পাইছে এইবোৰ 15 ফুট দীঘল স্কোৱাৰ পাইপ হয় এইবোৰ আপোনাৰ পেকিং হৈ আছে আপোনালোকে দেখা পাইছে আৰু ইয়াত আৰু মেটেৰিয়েলছ আছে এইবিলাক মানে গোটেই ছেটটো আপোনাৰ গোটেই বস্তুৱে দিয়া আছে ইয়াত চলভেনলৈকে আছে টেপলুন চলভেন আপোনাৰ হেং কৰা ৰছীলৈকে আছে ক'ব গ'লে আৰু ছেকশ্যন পাইপ যিটো ব্ৰাইট পাইপ লাগে চব আছে ক'ব গ'লে এতিয়া মেটেৰিয়েলছবিলাকে কাউণ্টিং কৰি আছোঁ আপোনালোকে দেখা পাইছে 500 ml এতিয়া ফ্লট ড্ৰিংকাৰবিলাক এতিয়া কাউণ্টিং কৰি থকা হৈছে বস্তুবিলাক আপোনালোকে দেখা পাইছে ইয়াৰ প্ৰাইচবিলাক চব কাউণ্টিং কৰা আছে 155 পিচ আপোনাৰ 500 ml দিয়া আছে দাদাক আৰু মেটেৰিয়েলছবিলাক কেনেকুৱা পাইছে দা খুব বঢ়িয়া বঢ়িয়া নি মই ফিডবেকটো সুধিছোঁ দাদাক কেনেকুৱা পাইছে ডাঠ একদম পূৰা 9 হয় এইটো টিপি দিলেও মানে ভাগি নাযায় এইটো আপুনি এনেকৈ বেকা কৰি দিলেও ফাটি নাযায় পূৰা 9 হয় প্ৰডাক্টটো ভাল পাইছে পাতল ডাঠ পাইছে দাদাই ফিডবেকটো দিছে আপোনালোকে গম পাইছে প্ৰডাক্টটো ভাল পাইছে ডাঠ পাইছে আৰু কোৱালিটিটো ভাল আপোনালোকে গম পাইছে মই যিমানবিলাক প্ৰডাক্ট ছাপ্লাই দিওঁ চব 9 আপোনাৰ ভাল কোৱালিটিৰ প্ৰডাক্টে ছাপ্লাই দিওঁ লাষ্টিংটো বেছিকৈ কৰা আপোনালোকে এতিয়া দেখা পাইছে এইবিলাক এতিয়া কাউণ্টিং হৈ আছে এতিয়া দাদা ফাৰ্মৰ পৰা ওলাইছোঁ ক'ব গ'লে টাইমটো কিমান হ'লগৈ মাজত চাচোন 11:45 হ'ল ক'ব গ'লে ৰাতি এতিয়া আমি গৈ পোৱালৈকে আপোনাৰ তাত থাকিমগৈ য'ত এঘণ্টামান লাগি যাব আৰু ক'ব গ'লে 1টামান বজাত আমি পাই যামগৈ এতিয়া মই যাব লৈছোঁ দাদাৰ ঘৰৰ পৰা আৰু যাব টাইমতে সম্বোধনা জনাবৰ কাৰণে ৰৈ আছে কৰি আপোনালোকে দেখা পাইছে এখন ফুলা গামোচা দিছে নথৈ মই আনন্দিতা আৰু অসমীয়া জাতিটোৰ মান স্বাভিমান এখন ফুলা গামোচা আমাৰ এইফালে ক'ব গ'লে মাজিদ ভাইকো দিছে আপোনালোকে দেখা পাইছে মাজিদ ভাইক দিছে আৰু এইফালে আমাৰ ৰবিল হুছেইন আমাৰ নতুনকৈ আহিছে ক'ব গ'লে য়ংষ্টাৰ পলিটিত নতুনকৈ আহিছে তেখেতে আজি লখিমপুৰলৈ আহিলে গোলাঘাটৰ পৰা ক'ব গ'লে যথেষ্ট অকণ মোক হেল্প কৰিলে তাৰ কাৰণে তেখেতকো মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল টকাল চবকে আহোঁ তেতিয়া হা এতিয়া দাদাহঁতৰ ঘৰৰ পৰাই ওলাইছোঁ আপোনালোকে দেখা পাইছে লালুকৰ ওচৰতে অলপ ৰ'লোঁ ৰৈ পেলাই পানী বটল ল'লোঁ খাবৰ কাৰণে আমাৰ মাজিদ ভাই আকৌ পেকেটটো খাই থাকে না পেকেটটো ল'লে মাজিদ ভাই পূৰা পেকেট দিয়েতো মাজিদ ভাই পেকেট থাকিবই আৰু নন ষ্টপ পানীটো ভৰাই ল খাবিলে পাৰি যা নাখা হ'ব মই আকৌ এই চিপছ লৈ লৈছোঁ মানে জাৰ্ণিত মানে খাই থাকিব লাগে আৰম্ভ কৰিম আমি ধলপুৰত থাকিমগৈ এই ধলপুৰত আছোঁ জয়ন্ত দত্ত দাদা ভাগৰ ঘৰত আজি ক'ব গ'লে গৰু বিহুৰ দিনাখন এতিয়া গৰু ধুৱাই আছে আপোনালোকে দেখা পাইছে যিটো আমাৰ অসমীয়া জাতিটোৰ নিয়ম হয় ক'ব গ'লে আজি চ'তৰ একেবাৰে শেষৰটো দিন অহা কাইলৈৰ পৰা আমাৰ অসমীয়া জাতিটো আপোনাৰ নতুন বছৰ আহিব বহাগৰ 1 তাৰিখ হ'ব আপোনালোকে দেখা পাইছে গৰু ধুৱাই আছে যিহেতু গৰুক নিয়ম কৰা হয়
আপোনাৰ মাহ হালধি সানি পেলাই তাৰপিছত আপোনাৰ লাও বেঙেনা তাৰপিছত মাখিলতি দীঘলতি তৰাপাত এইবিলাক দিয়ে আপোনালোকে দেখা পাইছে এইফালে আছে এইবিলাক নিয়ম নীতি কৰিছে আপোনালোকে দেখা পাইছে তিতা কেৰেলাও আছে বেঙেনাও আছে বহুতবিলাক ইয়াত চব্জি আছে ক'ব গ'লে মাটিমাহ হালধি দেখা পাইছে এইফালে আইতা গৰাকী আছে এয়া দাদাৰ মাক হয় এইফালে আমাৰ ভণ্টিজনী এইফালে আহা তোমাৰ নামটো কোৱাহি ভণ্টিজনী বাৰ্বী দত্ত হয় ভণ্টিৰ নামটো গম পাইছে বাৰ্বী দত্তই মোৰ মানে ভিডিঅ' ডেইলি চাই থাকে ক'ব গ'লে গৰু ইয়াত ধুৱাই আছে আপোনালোকে দেখা পাইছে যিহেতু নদীত নিয়াকৈ নাই নদীলৈ অলপ দূৰ হয় নহয় জানো দা নদীলৈ অলপ দূৰ হয়গৈ নদী দূৰ হয় সেইকাৰণে ঘৰতে নিয়ম নীতিটো কৰিছে যিটো নিয়ম নীতি আমাক কৰিব লাগে অসমীয়া জাতিটো যিটো নিয়ম নীতি আমাক কৰে সেইটো নিয়মটোৱে কৈছে সেইকাৰণতে নিয়ম নীতি কৰি আছে আপোনালোকে দেখা পাইছে এইফালে কপৌ ফুল নহয় জানো এইবিলাক কপৌ ফুল আপোনালোকে দেখা পাইছে এয়া লগাই থৈছে কপৌ ফুল এয়া ফুলি আছে আপোনালোকে দেখা পাইছে এইফালে তগৰ আছে এইবিলাক ফুল আছে আগফালে ফ্ৰণ্ট ছাইডত এইটো কি ফুল বুলি কয় এইটো অপৰাজিতা এইটো অপৰাজিতা আপোনালোকে দেখা পাইছে এইটো অপৰাজিতা ফুল হয় আমাৰ ভণ্টিও গা ধুৱাই আছে দেখা পাইছে মাজিদ ভাই আকৌ ইফালে কাম লগাই আছে মাজিদ ভাইকো দেখাই দিছোঁ মাজিদ ভাইয়ে নিপুলৰ কাম লগাই আছে ফ্ল'ৰ ড্ৰিংকাৰ ছিষ্টেমৰ যোৱাকালিৰ পৰা আমি কাম লগাইছোঁ যোৱাকালি পাইপবিলাক ড্ৰিলিং কৰি পেলাই চেডেল লগাই পেলাই ৰাখিছোঁ আপোনালোকে দেখা পাইছে আৰু দাদা ভাগৰ কেজ ফাৰ্ম হয় ফাৰ্মখন বাৰু আপোনালোকক দেখাম 100 ফুট দীঘল আছে ফাৰ্মখন এইফালে মাজিদে কাম চলাই আছে আপোনালোকে দেখা পাইছে মাজিদ ভাই এজন ফ্ৰণ্টতে আছে আপোনালোকে দেখা পাইছে মাজিদ ভাই কাম লগাই আছে এতিয়া ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব লৈছোঁ দাদা ভাগৰ ফাৰ্মখন পিছত দেখাম আৰু নতুন বছৰ অসমীয়া আপোনাৰ বহাগৰ 1 তাৰিখ হ'ব অহাকালিৰ পৰা বিহু শুভেচ্ছা থাকিল প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰলৈ এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ